ছাত্ৰী আৰু বন্ধু বান্ধৱীসকলক সকলোকে স্বাগতম জনাইছোঁ আছাম ষ্টাডি ইনফো চেনেলটোলৈ আৰু আজি তোমালোকৰ মাজলৈ লৈ আহিছোঁ মই পলিটিকেল ছায়েন্স ৰাজনীতি বিজ্ঞান এইচএছ ছেকেণ্ড ইয়াৰ ফাইনেল এক্সাম 2025ত আহিবলগীয়া কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে তোমালোকে শ্বৰ্ট কুৱেশ্যন লং কুৱেশ্যন সকলোখিনি পাই যাবা গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাই যোৱা কুৱেশ্যন এনচাৰকেইটা আৰু নিজৰ বহি উলিয়াই ভালদৰে কুৱেশ্যনকেইটা লিখি লোৱা আৰু এইকেইটা তোমালোকৰ এইবাৰ পৰীক্ষাত অহা প্ৰায় সম্ভাৱনা গতিকে তোমালোকে ভিডিঅ'টো স্কিপ নকৰিবা গতিকে বলাই টাইম ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথমতে তোমালোকে এক নম্বৰ কুৱেশ্যনটো মন কৰিবা ইয়াত কুৱেশ্যনটো আছে শীতল যুদ্ধ কাক বোলে শীতল যুদ্ধ কাক বোলে উত্তৰটো চাবা প্ৰতিদ্বন্দ্বী ৰাষ্ট্ৰসমূহে সশস্ত্ৰ যুদ্ধৰ পৰিৱৰ্তে কূটনৈতিক সম্বন্ধ ৰক্ষা কৰি চলাৰ মাজতো যি পাৰস্পৰিক অবিশ্বাস আৰু শত্ৰু ভাৱাপন্নতা অটুট ৰাখি নিজকে শক্তিশালী কৰাৰ বাবে যি প্ৰচেষ্টা চলায় তাকে কোৱা হয় শীতল যুদ্ধ এইটো হৈছে শীতল যুদ্ধ আৰু এইটো পৰীক্ষাত আহিলে তোমালোকৰ এক নম্বৰ আহিব আৰু এইটো গুৰুত্বপূৰ্ণ দুই নম্বৰ কুৱেশ্যনটো মন কৰিবা কুৱেশ্যনটো আছে যে শীতল যুদ্ধৰ অৰ্থ কি শীতল যুদ্ধৰ অৰ্থ কি শীতল যুদ্ধ কাক বোলে তোমালোকে জানিলে এতিয়া শীতল যুদ্ধৰ অৰ্থ কি তোমালোকে ক'ম শীতল যুদ্ধৰ অৰ্থ হ'ল দুটা বৃহৎ শক্তিৰ মাজত প্ৰতিদ্বন্দ্বিতা বা অৰিয়াঅৰি সৃষ্টি হ'লেও তেওঁলোকে সশস্ত্ৰ বা গৰম যুদ্ধ কৰিবলৈ ইচ্ছুক নহয় তো তোমালোকে আকৌ এবাৰ চাবা উত্তৰটো শীতল যুদ্ধৰ অৰ্থ হ'ল দুটা বৃহৎ শক্তিৰ মাজত প্ৰতিদ্বন্দ্বিতা বা অৰিয়াঅৰি সৃষ্টি হ'লেও তেওঁলোকে সশস্ত্ৰ বা গৰম যুদ্ধ কৰিবলৈ ইচ্ছুক নহয় আৰু এইটোৱে হৈছে শীতল যুদ্ধৰ অৰ্থ ভালদৰে বুজি পাইছা চাগে তোমালোকৰ অসমীয়া আৰু ইংলিছ আৰু যি আছে তোমালোকৰ এডুকেশ্যন সকলোৰে মই ছাবজেক্টৰ ভিডিঅ' বনাই থোৱা আছে তোমালোকে ডেছক্ৰিপশ্যনত লিংক পাই যাবা সেইসমূহ ভিডিঅ'ৰ তাতো তোমালোকে চাবা আৰু তোমালোকে এইটো ভিডিঅ' চালে বেলেগ তোমালোকে কুৱেশ্যন এনচাৰ ভিডিঅ' চাবলৈ দৰকাৰ নাই গতিকে এইটো ভিডিঅ' তোমালোকে শেষলৈকে ৱাচ কৰিব লাগিব কুৱেশ্যন নম্বৰ 3টো আহিলে বা NIEO সম্পূৰ্ণ নাম কি NIEO সম্পূৰ্ণ নামটো কি NIEO ঠিক আছে উত্তৰটো চাবা NIE সম্পূৰ্ণ অৰ্থ হ'ল নিউ ইণ্টাৰনেশ্যনেল ইকনমিক অৰ্ডাৰ নিউ ইণ্টাৰনেশ্যনেল ইকনমিক অৰ্ডাৰ আৰু এইটো কুৱেশ্যন তোমালোকৰ পৰীক্ষাত আহিলে তোমালোকে লিখিবা যে নিউ ইণ্টাৰনেশ্যনেল ইকনমিক অৰ্ডাৰ 4 নম্বৰ কুৱেশ্যন মন কৰিবা এইটো খুবেই গুৰুত্বপূৰ্ণ দ্বিতীয় বিশ্বযুদ্ধৰ আৰম্ভণি কিমান চনত হৈছিল আৰু সকলোৱে এইটো কুৱেশ্যন জানাই 1939 চনত দ্বিতীয় বিশ্বযুদ্ধৰ আৰম্ভণি হৈছিল চিম্পল উত্তৰ আৰু এইকেইটা এক নম্বৰ আহিব পৰীক্ষাত লং কুৱেশ্যনো দিম তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিবা কুৱেশ্যন নম্বৰ 5 এবাৰ এইটো 5 নম্বৰ কুৱেশ্যন আহিছে 3 নম্বৰ এইটো কুৱেশ্যন আহিলে তোমালোকৰ 3 বা 4 নম্বৰ আহিব পাৰে বা 2 নম্বৰ আহিব পাৰে ঠিক আছে 5 নম্বৰ কুৱেশ্যনটো দ্বিতীয় বিশ্বযুদ্ধত মিত্ৰশক্তিৰ নেতৃত্ব বহন কৰা 4খন দেশৰ নাম লিখা দ্বিতীয় বিশ্বযুদ্ধত মিত্ৰশক্তিৰ নেতৃত্ব বহন কৰা 4খন দেশৰ নাম লিখা উত্তৰটো হৈছে দ্বিতীয় বিশ্বযুদ্ধত মিত্ৰশক্তিৰ নেতৃত্ব বহন কৰা 4খন দেশৰ নাম হৈছে প্ৰথমতে আছে আমেৰিকা যুক্তৰাষ্ট্ৰ খ নম্বৰ অপশ্যনটো আছে সোভিয়েট ইউনিয়ন বা গ নম্বৰটো আছে গ্ৰেট ব্ৰিটেইন আৰু হৈছে ঘৰটো ফ্ৰান্স আৰু এই 4খন তোমালোকে লিখিবা যদি তোমালোকক 4খন লিখিবলৈ কয় 4খন লিখিবা 3খন লিখিব ক'লে ইয়াৰ ভিতৰত 3খন লিখি দিবা আৰু 2খন লিখিব ক'লে 2খন লিখি দিবা এবাৰ নেক্সট কুৱেশ্যন চাবা মই সকলো পাঠৰে তোমালোকক কুৱেশ্যন এনচাৰ লৈ আহিছোঁ হা প্ৰতিটো পাঠৰে 5টা 6টা 7টাকৈ ইম্পৰ্টেণ্ট যিখিনি কুৱেশ্যন সেইখিনি তোমালোকে বাছি মই এইটো ভিডিঅ'ত দিয়া হৈছে গতিকে এবাৰ নেক্সট পাঠলৈ তোমালোকে যাম এবাৰ চাবা 1 নম্বৰীয়া কুৱেশ্যনটো বাৰ্লিনৰ দেৱালখন কিহৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা হৈছিল বাৰ্লিনৰ দেৱালখন কিহৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা হৈছিলে উত্তৰটো হৈছে শীতল যুদ্ধৰ ওপৰত ভিত্তি কৰি বাৰ্লিনৰ দেৱালখন প্ৰস্তুত কৰা হৈছিলে তো উত্তৰটোত কৈছে যে শীতল যুদ্ধৰ ওপৰত ভিত্তি কৰি বাৰ্লিনৰ দেৱালখন প্ৰস্তুত কৰা হৈছিল কুৱেশ্যনটো আহিব পাৰে তোমালোকৰ শীতল যুদ্ধৰ ওপৰত ভিত্তি কৰি কি দেৱালখন প্ৰস্তুত কৰা হৈছে আৰু উত্তৰটো হৈছে বাৰ্লিনৰ দেৱালখন 2 নম্বৰ কুৱেশ্যনটো মন কৰিবা 2 নম্বৰ কুৱেশ্যনটো আছে ইয়াত বাৰ্লিনৰ দেৱালখন কিমান চনত আৰু কোনে ভাঙি পেলাইছিল বাৰ্লিনৰ দেৱালখন কিমান চনত আৰু কোনে ভাঙি পেলাইছিলে উত্তৰটো আমি চাম তো উত্তৰটো আছে যে ইয়াত বাৰ্লিনৰ দেৱালখন 1989 চনত বাৰ্লিনৰ দেৱালখন তাৰ জনসাধাৰণসকলে ভাঙি পেলাইছিলে কোনে ভাঙিছিলে জনসাধাৰণসকলে আৰু কিমান চনত 1989 চনত 3 নম্বৰ কুৱেশ্যন মন কৰিবা 3 নম্বৰ কুৱেশ্যনটো আছে দ্বিতীয় বিশ্বযুদ্ধ বুলি কাক কোৱা হয় দ্বিতীয় বিশ্বযুদ্ধ বুলি কাক কোৱা হয় এইটো খুবেই গুৰুত্বপূৰ্ণ কুৱেশ্যন পৰীক্ষাত আহি থাকে সোভিয়েট ইউনিয়ন গোষ্ঠীৰ দেশসমূহে দ্বিতীয় বিশ্বযুদ্ধ বুলি কোৱা হয় কি বুলি কৈছে উত্তৰটো সোভিয়েট ইউনিয়ন গোষ্ঠীৰ দেশসমূহকে দ্বিতীয় বিশ্বযুদ্ধ বুলি কোৱা হয়
এইটো হৈছে দ্বিতীয় বিশ্বযুদ্ধৰ অৰ্থ কুৱেশ্যন নম্বৰ 4 তোমালোকে মন কৰিবা কিমান চনত ৰাছিয়াত সমাজবাদী বিপ্লৱৰ সূত্ৰপাত হৈছিল কিমান চনত ৰাছিয়াত সমাজবাদী বিপ্লৱৰ সূত্ৰপাত হৈছিল উত্তৰটো হৈছে 1917 চনত ৰাছিয়াত সমাজবাদী বিপ্লৱৰ সূত্ৰপাত হৈছিল 1917 চনত আৰু এইটো 1 নম্বৰ কুৱেশ্যন আহিলে তোমালোকে লিখি দিবা এবাৰ আহিলে তোমালোকৰ 2 নম্বৰ কুৱেশ্যন যিটো তোমালোকৰ 2 নম্বৰ আহিব পৰীক্ষাত আহিলে কুৱেশ্যনটো আছে যে ৰাছিয়াত বিদ্ৰোহ হোৱাৰ মূল কাৰণ কি আছিল ৰাছিয়াত বিদ্ৰোহ হোৱাৰ মূল কাৰণ কি আছিল উত্তৰটো হৈছে ৰাছিয়াত বিদ্ৰোহ হোৱাৰ মূল কাৰণ হ'ল পুঁজিবাদৰ অৱসান ঘটাই সমাজবাদ প্ৰতিষ্ঠা কৰা বা সকলো মানুহক সামাজিক আৰ্থিক আৰু ন্যায়িক ক্ষেত্ৰত সমস্ত দায়িত্বকাৰী বুলি গণ্য কৰা আৰু এইটোৱে হৈছে কি ৰাছিয়াত বিদ্ৰোহ হোৱাৰ মূল কাৰণ নেক্সট কুৱেশ্যন 6 নম্বৰ আহিলে এবাৰ 6 নম্বৰ কুৱেশ্যনটো সোভিয়েট ইউনিয়নৰ সাম্যবাদী দলৰ সাধাৰণ সম্পাদক হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰা ব্যক্তিজনৰ নাম কি কুৱেশ্যনটো চাবা সোভিয়েট ইউনিয়নৰ সমাজবাদী দলৰ সাধাৰণ সম্পাদক হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰা ব্যক্তিজনৰ নাম কি উত্তৰটো হৈছে সোভিয়েট ইউনিয়ন সাম্যবাদী দলৰ সাধাৰণ সম্পাদক হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰা ব্যক্তিজনৰ নাম হৈছে মিখাইল গৰ্বাচেভ কি কৈছে মিখাইল গৰ্বাচেভ 7 নম্বৰ কুৱেশ্যন মন কৰিবা এইটো 2 নম্বৰ কুৱেশ্যন আহিব 2 নম্বৰ আহিব প্ৰশ্ন অৰ্থাৎ 2 মাৰ্কছ আহিব কুৱেশ্যনটো আছে গৰ্বাচেভে প্ৰৱৰ্তন কৰা নীতি দুটাৰ নাম কি উত্তৰটো হৈছে গৰ্বাচেভে প্ৰৱৰ্তন কৰা নীতি দুটাৰ নাম হৈছে ক গ্লাছনষ্ট খ হৈছে পেৰেষ্টাইকা কি কৈছে তোমালোকৰ কুৱেশ্যনটো গৰ্বাচেভে প্ৰৱৰ্তন কৰা নীতি দুটাৰ নাম লিখা তোমালোকৰ একটা আহিলে 1 নম্বৰ আহিব দুটা আহিলে 2 নম্বৰ আহিব তো তোমালোকে লিখিবা ভালদৰে লিখিবা এটা লিখাৰ প্ৰচেছ আছে গৰ্বাচেভে প্ৰৱৰ্তন কৰা নীতি দুটাৰ নাম হ'ল বুলি দি তোমালোকে ডেছ দিবা তাৰপিছত লিখিবা ক বুলি লিখিবা খ বা 2 লিখিলে একো নাই ক লিখিবা গ্লাছনষ্ট আৰু খ হৈছে পেৰেষ্টাইকা এইটোৱে হৈছে ইয়াৰ উত্তৰটো আৰু এইটো খুবেই গুৰুত্বপূৰ্ণ কুৱেশ্যন এইটো পৰীক্ষাত এবাৰ আহিব বুলি তোমালোকে ধৰি লোৱা এবাৰ 8 নম্বৰ কুৱেশ্যন তোমালোকে মন কৰিবা এইটো চোৱা 8 নম্বৰ কুৱেশ্যনটো আহিলে সেইটো ওপৰত আহিলে গ্লাছনষ্টৰ অৰ্থ কি খুবেই গুৰুত্বপূৰ্ণ উত্তৰটো হৈছে গ্লাছনষ্টৰ অৰ্থ হ'ল আৰ্থিক স্বচ্ছতা আৰু পেৰেষ্টাইকাৰ পুনৰ নিৰ্মাণৰ নিৰ্দেশ দিয়া আৰু এইটো ষ্টপ দিবা তোমালোকৰ যদি 1 নম্বৰ আহে তেতিয়া এইকলৈকে লিখিলে হ'ল 2 নম্বৰ আহিলে লিখিবা অৱশ্যে অনতিপলমে এই সংস্কাৰ নীতি নিয়ন্ত্ৰণৰ পৰা বাহিৰ ওলাই যায় আৰু এইটো তোমালোকে 2টা পইণ্ট লিখিলে 2 নম্বৰ পাবা এটা পইণ্ট লিখিলে 1 নম্বৰ পাবা বা পৰীক্ষাত নম্বৰটো চাই ল'বা কিমান নম্বৰ আছে পৰীক্ষাত এই কুৱেশ্যনটোত লং কুৱেশ্যনো দিছোঁ তোমালোকক চাই ল'বা ভালদৰে এবাৰ নেক্সট পাঠৰ এটা ইম্পৰ্টেণ্ট কুৱেশ্যন আহিলে ধ্ৰুৱী বা একমেৰু কাক বোলে উত্তৰটো হৈছে বিশ্বত শীতল যুদ্ধৰ অন্ত পৰাত বা সোভিয়েট ইউনিয়নৰ ভাঙোনৰ পাছত আমেৰিকা যুক্তৰাষ্ট্ৰৰ কোনো গুৰুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বী নোহোৱা হৈ পৰিছিল আৰু দেশ দিবা সেয়েহে বিশ্ব ৰাজনীতিত আমেৰিকা যুক্তৰাষ্ট্ৰই একচেটিয়া আধিপত্য বিস্তাৰ কৰিছে আৰু ইয়াকে ধ্ৰুৱী বা একমেৰু বুলি কোৱা হয় কি বুলি কোৱা হয় ধ্ৰুৱী বা একমেৰু বুলি কোৱা হয় তো এইটো কুৱেশ্যন তোমালোকে চাবা নেক্সট কুৱেশ্যন মন কৰিবা কুৱেশ্যন নম্বৰ 2 আহিছে কিমান চনত ইৰাকে কুৱেট আক্ৰমণ কৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ লগত চামিল কৰিছিল কি কৈছে কুৱেশ্যনটো কিমান চনত ইৰাকে কুৱেটৰ আক্ৰমণ কৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ চামিল হৈছিলে উত্তৰটো হৈছে 1990 চনৰ আগষ্ট মাহত ইৰাকে কুৱেটৰ আক্ৰমণ কৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ লগত চামিল লৈছিল 1990 চনত 1 নম্বৰ কুৱেশ্যন এইকেইটা এবাৰ 2 নম্বৰ কুৱেশ্যন আহিলে মানে এইটো কুৱেশ্যন তোমালোকৰ পৰীক্ষা দিলে 2 নম্বৰ আহিব মাৰ্ক কৰি দিছোঁ তোমালোক 3 নম্বৰ কুৱেশ্যন প্ৰথম উপসাগৰীয় যুদ্ধ কাক বোলে উত্তৰটো হৈছে কুৱেটক ইৰাকৰ কবলৰ পৰা মুক্ত কৰাৰ উদ্দেশ্যে 34খন ৰাষ্ট্ৰৰ 6,60,000 জন সৈন্যৰে গঠিত মিত্ৰ গোষ্ঠীৰ সৈন্যই ইৰাকৰ বিৰুদ্ধে যুদ্ধ কৰি ইংৰাজক পৰাস্ত কৰিছিল এই যুদ্ধখনকে কোৱা হয় প্ৰথম উপসাগৰীয় যুদ্ধ কি কোৱা হয় প্ৰথম উপসাগৰীয় যুদ্ধ ব্ৰেকগ্ৰাউণ্ডত অলপ গাড়ী মটৰ চাউণ্ড আহি আছে সেইটো ইগনোৰ কৰিবা এবাৰ কুৱেশ্যন নম্বৰ 4 মন কৰিবা মৰুভূমি ধুমুহা অভিযান কাক বোলে উত্তৰটো হৈছে ৰাষ্ট্ৰসংঘৰ এই সামৰিক অভিযানক মৰুভূমিৰ ধুমুহা অভিযান বুলি কোৱা হয় কাক কোৱা হয় ৰাষ্ট্ৰসংঘৰ এই সামৰিক অভিযানক কোৱা হয় মৰুভূমিৰ ধুমুহা
এবাৰ আহিলে নেক্সট কুৱেশ্যন ৰাষ্ট্ৰসংঘৰ সংযুক্ত সৈন্য বাহিনীৰ নেতৃত্ব বহন কৰা আমেৰিকাৰ জেনেৰেলগৰাকীৰ নাম কি ৰাষ্ট্ৰসংঘৰ সংযুক্ত সৈন্য বাহিনীৰ নেতৃত্বত বহন কৰা আমেৰিকাৰ জেনেৰেলগৰাকীৰ নাম কি উত্তৰটো হৈছে ৰাষ্ট্ৰসংঘৰ সংযুক্ত সৈন্য বাহিনীৰ নেতৃত্ব বহন কৰা আমেৰিকাৰ জেনেৰেলগৰাকীৰ নাম হৈছে নৰ্মাল স্কুৱাৰ্ছ কঠে এইটো তোমালোকে স্পেলিংটো ভালদৰে তোমালোকে চাবা তোমালোকে ভুল হ'ব পাৰে স্পেলিং ভালদৰে চাবা মই ইয়াত 5 নম্বৰ 6 নম্বৰকৈ আকৌ কুৱেশ্যন আহিছে মানে মই প্ৰতিটো পাঠৰে ইম্পৰ্টেণ্ট যোনখিনি কুৱেশ্যন আছে সেই কুৱেশ্যনখিনি বাছি বাছি তোমালোকক দিয়া হৈছে তোমালোকে চাবা চিৰিয়েলকৈ চাবা তোমালোকে কিতাপখনত প্ৰতিটো পাঠৰে মই 5টা 10টা যিমান পাইছোঁ তোমালোকক ইম্পৰ্টেণ্টখিনি বাছি দিয়া হৈছে যিখিনি পৰীক্ষাত আহে অলাগতিয়ালখিনি তোমালোকক দিয়া নাই যোনখিনি স্কিপ কৰি ভিডিঅ'টো চাইছা তোমালোকে বুজি নাপাবা গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ ভালদৰে তোমালোকে চোৱা তেতিয়া তোমালোকে বুজি পাবা মই ভইচত কৈ আছোঁতো তাৰপিছতে 6 নম্বৰ কুৱেশ্যন মন কৰিবা কম্পিউটাৰ যুদ্ধ কাক বোলা হয় উত্তৰটো চাবা এইটো কুৱেশ্যন 2 নম্বৰ আহিব মই 2 নম্বৰ অহাকৈ তোমালোকক কুৱেশ্যন দিছোঁ উত্তৰটো হৈছে প্ৰথম উপসাগৰীয় যুদ্ধত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু অন্যান্য ৰাষ্ট্ৰসমূহৰ সামৰিক কাৰিকৰী সক্ষমতাৰ মাজত যথেষ্ট ব্যৱধান আছিলে আকৌ এবাৰ কৈছোঁ প্ৰথম উপসাগৰীয় যুদ্ধত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু অন্যান্য ৰাষ্ট্ৰসমূহৰ সামৰিক কাৰিকৰী সক্ষমতাৰ মাজত যথেষ্ট ব্যৱধান আছিলে ফুল ষ্টপ দিবা এই যুদ্ধখনক আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্মাৰ্ট বুম ব্যৱহাৰক লৈ যি প্ৰচাৰ চলিছিল তাকে কোৱা হয় কি কম্পিউটাৰ যুদ্ধ তাকে কোৱা হৈছিলে কম্পিউটাৰ যুদ্ধৰ ডেফিনেশ্যনটো হৈছে এইটো তোমালোকক ভালদৰে দেখাই দিছোঁ পৰীক্ষাত এইটো মই 2 নম্বৰ অহাকৈ দিছোঁ যাতে তোমালোকৰ 2 নম্বৰ আহিলে তোমালোকে ভালদৰে লিখিব পাৰা 7 নম্বৰ কুৱেশ্যন মন কৰিবা কুৱেশ্যনটো আছে যে প্ৰথম উপসাগৰীয় যুদ্ধৰ সময়ত আমেৰিকাৰ যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি কোন আছিলে প্ৰথম উপসাগৰীয় যুদ্ধৰ সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি কোন আছিলে উত্তৰটো হৈছে জৰ্জ H.W. বুছ প্ৰথম উপসাগৰীয় যুদ্ধৰ সময়ত আমেৰিকাৰ কি আছিলে প্ৰেছিডেণ্ট ৰাষ্ট্ৰপতি এবাৰ মই মন কৰিবা কুৱেশ্যন নম্বৰ 8 আছে কিমান খ্ৰীষ্টাব্দত বিল ক্লিণ্টন আমেৰিকাৰ যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি হৈছিল কোন আছিলে কিমান খ্ৰীষ্টাব্দত বিল ক্লিণ্টন আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি হৈছিলে তো চিম্পল এনচাৰ 1994 চনত অৰ্থাৎ খ্ৰীষ্টাব্দত এইটো চাবা চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰিবা আৰু এই ভিডিঅ'টো লাইক এটা কৰি নিজৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিবা যাতে তোমালোকৰ বন্ধু বান্ধৱীসকলেও উপকৃত হয় তোমালোকৰ বন্ধু বান্ধৱীসকলেও শ্বেয়াৰ কৰি দিবা নেক্সট কুৱেশ্যন মন কৰিবা এইবাৰ তোমালোকৰ মাজলৈ এটা দীঘলীয়া কুৱেশ্যন লৈ আহিছোঁ যিটো পৰীক্ষাত আহিলে তোমালোকৰ 4 নম্বৰ আহিব এতিয়াৰ পৰা তোমালোকক দীঘলীয়া কুৱেশ্যন মই ষ্টাৰ্ট কৰিছোঁ কুৱেশ্যনটো আছে অপাৰেশ্যন ইনফিনিট বা অসীম প্ৰসাৰিত অভিযান কাক বোলা হয় কি বুলি কৈছে অপাৰেশ্যন ইনফিনিট বা অসীম প্ৰসাৰিত অভিযান কাক বোলা হয় উত্তৰটো চাবা আমেৰিকা যুক্তৰাষ্ট্ৰৰ আন এটা সামৰিক অভিযান হ'ল ইছলাম সম্ৰাটবাদৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ অল কায়দা নামৰ সম্ৰাটবাদী সংগঠনটোৱে যেতিয়া নাইৰোবি আৰু তানজানিয়াৰ দাৰ ইৰ চালামত থকা আমেৰিকাৰ দূতাবাসত বোমা বৰ্ষণ কৰিছিল তাৰ কিছুদিনৰ পাছৰ ৰাষ্ট্ৰপতি বিল ক্লিণ্টনে ছুডান আৰু আফগানিস্তানত থকা অল কায়দাৰ ঘাটিবোৰত নিৰৱচ্ছিন্নভাৱে মিছাইল নিক্ষেপ কৰাৰ বাবে নিৰ্দেশ দিছিল আৰু এই অভিযানটোকে কোৱা হৈছিলে অপাৰেশ্যন ইনফিনিট বা অসীম প্ৰসাৰিত অভিযান এইটো কুৱেশ্যন তোমালোকৰ 4 নম্বৰ আহিব পাৰে বা 3 নম্বৰ অহাৰ সম্ভাৱনা আছে গতিকে তোমালোকে 3 নম্বৰ বা 4 নম্বৰৰ কাৰণে তোমালোকে এইখন টপিক লিখি দিলে ভালদৰে নাম্বাৰ পাই যাবা আৰু তোমালোকে নিজৰ বহি উলিয়াই ভালদৰে এইকেইটা কুৱেশ্যন লিখি লোৱা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন দিয়া হৈছে তোমালোকক এবাৰ আহিছে এটা দীঘলীয়া কুৱেশ্যন এইটো কুৱেশ্যন 4 বা 5 নম্বৰৰ ভিতৰত আহিব 4 বা 5 নম্বৰৰ ভিতৰত আহিব নোট কৰি লোৱা ভালদৰে কুৱেশ্যনটো তোমালোকক গাই দিছোঁ মই সামৰিক ক্ষেত্ৰৰ বিষয়ে চমুকৈ লিখা কি সামৰিক ক্ষেত্ৰৰ বিষয়ে চমুকৈ লিখা উত্তৰটো হৈছে ইউৰোপীয় সংঘৰ সামৰিক শক্তিলৈ লক্ষ্য কৰিলে দেখিবলৈ পোৱা যায় যে দ্বিতীয় বিশ্বত তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছিলে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পিছতে সামৰিক ব্যয়ৰ ক্ষেত্ৰত ইউৰোপীয় সংঘৰ দ্বিতীয় স্থান আছে ইউৰোপীয় সংঘৰ দুখন সদস্য ৰাষ্ট্ৰ ব্ৰিটেইন আৰু ফ্ৰান্স পাৰমাণৱিক অস্ত্ৰৰ অধিকাৰী আৰু এই ৰাষ্ট্ৰ দুখনৰ প্ৰায় 550টা পাৰমাণৱিক
ক্ষেপণাস্ত্ৰ আছে আৰু ইউৰোপীয় সংঘই মহাকাশ আৰু তথ্য প্ৰযুক্তিবিদ্যাত পৃথিৱীৰ ভিতৰত দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছিল। তোমালোকে লাইন বা লাইন মই পঢ়িছোঁ, তোমালোকে ভালদৰে চাই যাবা। ইউৰোপীয় আৰু আন্তৰ্জাতিক সংস্থা হিচাপে বিশ্বৰ অৰ্থনীতি, ৰাজনৈতিক আৰু সামাজিক ক্ষেত্ৰত প্ৰভাৱশালী স্থিতি ৰক্ষা কৰিবলৈ সক্ষম হৈছে আৰু ই বিশ্বৰ প্ৰযুক্তিবিদ্যাৰ দ্ৰুত অগ্ৰগতিৰ প্ৰতি লক্ষ্য ৰাখি বৈজ্ঞানিক গৱেষণাৰ প্ৰতিও গভীৰ মনোনিৱেশ কৰিছে। এইটোৱে হৈছে ইয়াৰ এনচাৰটো। তোমালোকে ভালদৰে চোৱা আৰু তোমালোকে ইয়াত দেখিছা অলপ কম আছে পেজটো, কিন্তু তোমালোকে যেতিয়া নিজৰ পৰীক্ষা বহীত বা নিজৰ বহীত তোমালোকে লিখিবা তেতিয়া তোমালোকৰ এইটো 1.5 পেজ বা 2 পেজ হৈ যাব, আৰামছে হৈ যাব, কাৰণ ইয়াত আখৰখিনি সৰু সৰুকৈ আছে। তোমালোকে নিজৰ বহীত লিখিলে ডাঙৰ হৈ যাব আৰু এইটো তোমালোকৰ 4 পৰা 5 নম্বৰৰ ভিতৰত আহিলে একদম পাৰফেক্ট এনচাৰ হয় আৰু পাৰফেক্ট মই যেনেদৰে দিছোঁ তোমালোকে পাৰফেক্ট তেনেদৰে লিখিবা। ঠিক আছে, এবাৰ নেক্সট কুৱেশ্যন মন কৰিবা। কুৱেশ্যনটো আছে পাকিস্তানত সুস্থিৰ গণতন্ত্ৰৰ বিপৰ্যয়ৰ কাৰণকেইটা কি কি? আৰু এইটো কুৱেশ্যন পৰীক্ষাত তোমালোকৰ 6 পৰা 7 নম্বৰৰ ভিতৰত আহিব। 6 বা 7 নম্বৰ আহিব, মানে 6 নম্বৰ 7 নম্বৰৰ কাৰণে তোমালোকে মই এনচাৰটো দিম। তোমালোকে কম নম্বৰ আহিলেও ইয়াৰ পৰাই লিখিব পাৰিবা। টপিকটো তোমালোকক মই দীঘলকৈ দেখাই দিছোঁ। পাকিস্তানত সুস্থিৰ গণতন্ত্ৰৰ বিপৰ্যয়ৰ কাৰণকেইটা কি কি? উত্তৰটো চাবা। পাকিস্তানত সুস্থিৰ গণতন্ত্ৰৰ বিপৰ্যয়ৰ কাৰণকেইটা হ'ল, ক অপশ্যন লিখা, ক যিটো টপিক লিখিবা, পাকিস্তানৰ সামৰিক বাহিনী, ধৰ্মগুৰু, ভূমিপতি, অভিজাত শ্ৰেণীৰ পাকিস্তান সমাজৰ ওপৰত থকা প্ৰতিপত্তিয়ে ঘনে প্ৰতি পাকিস্তানৰ সামৰিক অভ্যুত্থান ঘটাই গণতান্ত্ৰিক চৰকাৰক ওফৰাই সামৰিক শাসন প্ৰৱৰ্তন কৰাৰ মূল কাৰণ। আৰু এইটোৱে হৈছে প্ৰথমটো যিটো তোমালোকৰ টপিক। নেক্সট টপিকটো মন কৰিবা, খ টপিকটো কৈছোঁ, পাকিস্তানৰ ভাৰতৰ সৈতে চলি থকা সংঘৰ্ষই ইয়াৰ সামৰিক বাহিনীত যথেষ্ট শক্তিশালী কৰি তুলিছে। পাকিস্তানত সামৰিক অভ্যুত্থান ঘটোৱা নেতৃবৃন্দৰ মতে পাকিস্তানৰ ৰাজনৈতিক দল আৰু গণতন্ত্ৰ যথেষ্ট ত্ৰুটি আছে আৰু ইয়ে পাকিস্তানৰ নিৰাপত্তা বিঘ্নিত কৰিব পাৰে। তেওঁলোকৰ মতে পাকিস্তানৰ ৰাজনৈতিক দলসমূহ হ'ল স্বাৰ্থপৰ আৰু ইয়াৰ গণতান্ত্ৰিক ব্যৱস্থাটো হ'ল বিশৃংখল তথা ত্ৰুটিপূৰ্ণ। গতিকে এনে পৰিস্থিতিত পাকিস্তানৰ নিৰাপত্তাৰ বাবে সামৰিক বাহিনীয়ে পাকিস্তানৰ শাসন নিজৰ হাতত ৰখাত যথেষ্ট যুক্তিযুক্ত আছে। এইটো নেক্সট টপিক। আৰু তাৰপৰা গ নম্বৰ টপিকটো চাবা। তোমালোকে কৈ দিছোঁ, পাকিস্তানত প্ৰকৃত গণতন্ত্ৰৰ বিপৰ্যয়ৰ আন এটা কাৰণ হ'ল পাকিস্তানৰ গণতন্ত্ৰৰ প্ৰতি প্ৰকৃততে আন্তৰ্জাতিক সমৰ্থন নাই। তাৰ ফলত ইয়াৰ শাসন ব্যৱস্থা সামৰিক বাহিনীয়ে দমন কৰি ৰাখিবলৈ সুবিধা পাইছে। আমেৰিকা যুক্তৰাষ্ট্ৰকে আদি কৰি পশ্চিমীয়া ৰাষ্ট্ৰসমূহে পাকিস্তানৰ সামৰিক শাসকসকলক অনুপ্ৰাণিত কৰে। এই ৰাষ্ট্ৰসমূহৰ গোলকীয় ইছলামীয় সম্ৰাটবাদৰ প্ৰতি থকা ভয় আৰু পাকিস্তানৰ পাৰমাণৱিক অস্ত্ৰাগাৰ সম্ৰাটবাদীসকলে দখললৈ যোৱাৰ সম্ভাৱনাই গণতান্ত্ৰিক শাসকতকৈ সামৰিক শাসন পাকিস্তানত থকাটো পশ্চিমীয়া ৰাষ্ট্ৰসমূহে সমৰ্থন কৰে। আৰু এইকেইটা টপিক তোমালোকে চাবা, মই দিলোঁ এইটো কুৱেশ্যনটো আছিলে পাকিস্তানৰ সুস্থিৰ গণতন্ত্ৰৰ বিপৰ্যয়ৰ কাৰণকেইটা। তোমালোকক দি দিলোঁ। কটো আছে, কটো তোমালোকে 2 নম্বৰ পাই যাবা। তাৰপৰা খটোত তোমালোকে 3 নম্বৰ পাই যাবা। তোমালোকে মানে প্ৰতিটো এই গোটেই কুৱেশ্যনটো যদি 7 নম্বৰ আহে তেতিয়া তোমালোকে বিন্দাছ 7 নম্বৰ এইটো কুৱেশ্যনত পাই যাবা। মই যেনেদৰে দিছোঁ তোমালোকে তেনেদৰে নিজৰ বহীত নোট কৰি লোৱা। নেক্সট ভিডিঅ'ত তোমালোকৰ মাজলৈ মই ছেকেণ্ড ইয়েৰ ফাইনেল এক্সাম 2025ত আহিবলগীয়া ইংলিছৰ গ্ৰামাৰ লৈ আহিম, গ্ৰামাৰ টপিকটো লৈ আহিম। মই প্ৰথম পাৰ্ট 1ৰ যিটো তোমালোকৰ প্ৰ'জ বা পয়েট্ৰি যিখিনি তোমালোকৰ কুৱেশ্যন এনচাৰ আছে সকলোখিনি তোমালোকক দি দিয়া হৈছে, ডেছক্ৰিপশ্যনত চাবা। আৰু নেক্সট তোমালোকৰ ইংলিছৰ গ্ৰামাৰখিনি লৈ আহিম যিখিনি 99% কমন। আৰু তোমালোকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেলটো অলত ক্লিক কৰি দিবা। আজিলৈ তোমালোকৰ পলিটিকেল ছায়েন্সৰ যিখিনি কুৱেশ্যন এনচাৰ লৈ আহিলোঁ ইম্পৰ্টেণ্টখিনি, আৰু এইখিনিয়ে তোমালোকে পঢ়িবা আৰু মোৰ ভিডিঅ'সমূহ চাই থাকিবা। মোৰ ভিডিঅ'সমূহ পঢ়িলে তোমালোকে বেলেগ চেনেলত চাই থাকিবলৈ তোমালোকৰ দৰকাৰ নাই। ইয়াতে তোমালোকে পূৰা ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰখিনি পাই যাবা। আৰু এইখন যিখন তোমালোকে স্ক্ৰীণত দেখি আছে এইখন কুৱেশ্যন পেপাৰ 2020 চনত আহি গৈছে আৰু এইখন খুবেই গুৰুত্বপূৰ্ণ কুৱেশ্যন পেপাৰ। যদি এইখনৰ তোমালোকক সমাধানটো লাগে, তোমালোকক কুৱেশ্যনখিনি এনচাৰখিনি লাগে, তেনেহ'লে তোমালোকে মোক কমেণ্টত জনাবা। আৰু কিবা বুজি নাপালে মোক ক'বা, মই তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম। আৰু নেক্সট ভিডিঅ'ত তোমালোকক কি লাগে তোমালোকে সকলোখিনি কমেণ্টত জনাই যাবা। তো আজিলৈ ভিডিঅ'টো ভালদৰে নিশ্চয়কৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবা নিজৰ বন্ধু বান্ধৱীসকলে, যাতে সকলো উপকৃত হয়। তো আজিলৈ ধন্যবাদ।